নমস্কাৰ এইখিনিতে এই পৰিছে এটা ডাঙৰ আপডেট যিসকল BTC কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে বহুত এটা ডাঙৰ আপডেট আহিছে বুলি ক'ব পাৰি বন্ধুসকল গতিকে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিব ওলাইছো বন্ধুসকল কি আপডেট আহিছে আমাৰ গ্ৰুপৰ ফালৰ পৰা এইটো নটিছটো আপডেট আহি পৰিছে গতিকে বন্ধুসকলৰ লগত মই শ্বেয়াৰ কৰি দিব ওলাইছো আৰু অসমৰ কেণ্ডিডেট সকলৰ কাৰণে এটা আপডেট আছে সেইটো আপোনালোকে শুনি ল'ব যদি আসামৰ কেণ্ডিডেট বাহিৰা BTS ৰ বাহিৰা কেণ্ডিডেটৰ যদি চাই আছে বা নন BTS কেণ্ডিডেটটো চাই আছে তেওঁলোকে এই ভিডিঅ'টো চাই লওক তেওঁলোকৰো বহুত বেছি উপকৃত হ'ব গৈ আছে ঠিক আছে বন্ধুসকল এতিয়া চাও পাৰিছে টু 23 জুলাই 2024 মানে আজি পকাক পাইছে এটো অলপ স্পষ্টভাৱে পঢ়ি দিব বিচাৰিছো যিসকল গ্ৰেজুৱেচন টিচাৰ আছে ঠিক আছে ইয়াত ভালকে কৈ দিছে ইট ইজ হেয়াৰলি বাই ইনফৰমেশন অল দা কেণ্ডিডেট হু এপ্লাইড অনলাইন পোষ্ট গ্ৰেজুৱেচন টিচাৰ এণ্ড গ্ৰেজুৱেচন টিচাৰ ঠিক আছে হাই স্কুল আৰু হাই সেকেন্ডাৰী ক্ষেত্ৰত ওকে BTC কানেক্টেড এডভাৰটাইজমেন্ট ইস্যু যোনটো কৰিছিলে তাত আপোনালোকৰ যোনটো এপ্লিকেশন ফিস আছিল আপোনালোকৰ 950 रुपीस দিছিলে সেই এপ্লিকেশন ফিসটো আপোনালোকে BTR ৱেব ৰিকমেন্ড পোৰ্টেল এটো চাব পাৰিছে www.recommendboruland.gov.in ত গৈ প্লে আপোনালোকে এই যোনটো আপোনালোকৰ ৰিসিপ্টটো আছিল ঠিক আছে না হেতু সাবমিট কৰিব লাগিব উইদিন আপোনালোকৰ 31/7/2024 ৰ ভিতৰত আপোনালোকে এই মানে যোনটো আপোনালোকৰ পেমেন্ট ৰিসিপ্ট আছিল আৰু হেতু আপোনালোকে কি কৰিব লাগিব সাবমিট কৰিব লাগিব ঠিক আছে পেমেন্ট ৰিসিপ্টটো আৰু এপ্লিকেশনটো আপোনালোকে সাবমিট কৰিব লাগিব গতিকে আপোনালোকে মুঠতে যোনটো ওয়েবসাইট আছে তাত গৈলে আপোনালোকে সম্পূৰ্ণ ডিটেইলছবোৰ পাই যাব আৰু বন্ধুসকল ইয়াত আৰু এটা কথা কৈছে আফটাৰ সাকসেসফুলি পেমেন্ট মানে পেমেন্টটো হোৱাৰ পিছত ঠিক আছে না মানে কি হৈছে যদি পেমেন্ট বহুতে কৰাও নাছিলে যদি পেমেন্টও কৰিব পাৰিব পেমেন্টটো মানে 950 रुपीस মানে কৰি ল'ব কৈছে আপোনাৰ 31/7/2024 ৰ ভিতৰত ঠিক আছে মানে বেছি দিন সময়ও নাই আপোনাৰ হাতত অতি শীঘ্ৰে কৰি লওক বন্ধুসকল আৰু এটা কথা কৈছে আফটাৰ সাকসেসফুল পেমেন্ট an official notification will be published regarding the download of the admit card for the examination মানে আপোনালোকে সাবমিট কৰাৰ পিছতহে মানে বস্তুটো সাকসেসফুলি হ'ব বুজিছেনে যদি মানে পোষ্ট গ্ৰেজুৱেচন বা গ্ৰেজুৱেচন টিচাৰ কাৰণে এপ্লাই কৰিছে যদি পেমেন্ট কৰা নাছিলে পেমেন্টটো কৰি দিব আৰু যদি কৰিছিলে তেন্তে ৰিসিপ্টটো সাবমিট কৰি দিব লাগিব এটো আপোনাৰ ওয়েবসাইটটো দিয়া আছে এটো ওয়েবসাইটত গৈ এপ্লাই কৰিব লাগিব আৰু আপোনাৰ আৰটা কৈছে ইয়াত কথা যেতিয়া সাকসেসফুল পেমেন্ট হৈ যাব তেতিয়াহে আপোনালোকে এডমিট কাৰ্ডটো এক্সামিনেশন কাৰণে ডাউনলোড কৰিব পাৰিব আৰু কি এক্সামিনেশনৰ কথা কৈছে বহুতে খুদিব দাদা এটো কি এক্সামিনেশনৰ কথা কৈছে এটো আপোনালোকৰ টেট কাম ৰিকমেন্ড মানে অসম চৰকাৰৰ ফালৰ পৰা নতুন এটা আপডেট দিয়া হৈছে গম পাই সাগে যি সকল মানে গ্ৰেজুৱেচন আৰু পোষ্ট গ্ৰেজুৱেচন টিচাৰৰ ক্ষেত্ৰত মানে টেট কাম ৰিকমেন্ড কোৱালিফাই যি সকল কেণ্ডিডেট হ'ব তেওঁলোকেহে মানে কি হ'ব গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব হয়তো আপোনালোকে গম পাই কথাটো গতিকে এই কামটো ইতিমধ্যে আপোনালোকে গৈ প্লে কৰি লওক বন্ধুসকল যদি এই ভিডিওটোৰ পৰা যদি অলপ অসুবিধা হৈছে আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ প্লে আপোনালোকে ধুনিয়াকে পোষ্টবোৰ অলপ বুজি শুনি লওক ঠিক আছে ইমানে গৈ সামৰি মাৰিছো ধন্যবাদ আৰু BTC কেণ্ডিডেট সকলক মই কৈ দিব বিচাৰিছো আপোনালোকৰ LP UP টিকট কেণ্ডিডেটে ভেৰিফিকেশন অলমোস্ট কমপ্লিট কৰিলে তেওঁলোকে অপেক্ষা বেছি দিন কৰিব নালাগে অতি শীঘ্ৰে আপোনালোকৰ LP UP ৰ মেৰিট লিষ্টটো প্ৰকাশ পাব আৰু অসমৰ কেণ্ডিডেট সকলৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছো তেওঁলোকৰ কাৰণে এতিয়ালৈকে ডাইৰেক্ট আপডেট অহা নাই মই প্ৰতিদিনে ভিজিট কৰি আছো আপডেট আহিলে আপোনালোকক মই পোনপ্ৰথমে এই চেনেলটোৰ জৰিয়তে জনাই দিম ধন্যবাদ